নাগৰিকত্ব সংশোধনী আইনৰ শেহতীয়া অধিসূচনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈ। এপিচিচিৰ সভাপতিগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে যে পশ্চিমবংগৰ নিৰ্বাচন আহিলে এনে পৰিৱেশ ঘোষণা কৰা হয়। পশ্চিমবংগত বিজেপিয়ে ভোট ল'বলৈ যাওঁতে অসমৰ বঙালী সমাজক বাংলাদেশী সজায়। এয়া বঙালী লোকৰ বিৰুদ্ধে চৰম অৱমাননা আৰু এনে কাৰ্য গৰিহণাৰ যোগ্য। বিজেপিয়ে অসমৰ বঙালী সমাজৰ বিৰুদ্ধে কাম কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কংগ্ৰেছৰ নেতাগৰাকীয়ে। বৰ্তমান কেন্দ্ৰৰ চৰকাৰে যি আইন যোগেদি তেওঁলোকে বিভিন্ন দেশৰ পৰা অহা মানুহখিনিক এক হিচাপে নাগৰিকত্ব প্ৰদান কৰিবলৈ বিচাৰে, পুনৰবাৰ আমি অসম কংগ্ৰেছে এই সিদ্ধান্তটো আমি গৰিহণা দিছোঁ। আজি বৰ্তমান বিজেপি দল সদায় পশ্চিমবংগৰ নিৰ্বাচন আহিলে এই ধৰণৰ ৰাজনীতি কৰি পশ্চিমবংগত ভোট ল'বলৈ বিচাৰে আৰু যাৰ ফলত আমাৰ অসমৰ পৰিস্থিতি থান বান তেওঁলোকে কৰি দিয়ে। পশ্চিমবংগত ভোট ল'বলৈ যাওঁতে তেওঁলোকে অসমৰ ভিতৰত গোটেই আমাৰ বঙালী সমাজটো তেওঁলোকে বাংলাদেশী হিচাপে সজাই দিয়ে। মই এই সিদ্ধান্তটো গৰিহণা দিছোঁ। কোনো পধ্যে আজি আমাৰ অসমৰ বঙালী সমাজক আজি এনেধৰণৰ বাংলাদেশী তেওঁলোকৰ মানুহৰ মাজত যি এটা পৰিচয় হৈ গৈছে, তাৰ বাবে আমাৰ সমাজৰ ভিতৰত এটা অস্থিৰতাৰ সৃষ্টি হৈছে। বঙালী মানুহৰ অপমান কৰাৰ যেন এটা সিদ্ধান্ত আজি বিজেপি দলে লৈছে। মই এই ক্ষেত্ৰত পুনৰবাৰ অসম কংগ্ৰেছৰ ফালৰ পৰা আমি গৰিহণা দিবলৈ বিচাৰিছোঁ।